ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ। শ্ৰী শ্ৰী নিত্যানন্দদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি। আজি জেঠ মাহৰ কৃষ্ণা ত্ৰয়োদশী তিথি। আজিৰ দিনটোতেই অকাৰণ ৰাজৰোষত পৰি এজনা মহান ধৰ্মগুৰু, ভক্ত, কবি, সমাজ সংস্কাৰক, সাহিত্যিক, গীতিকাৰ আদি গুণেৰে বিভূষিত মহান বৈষ্ণৱ গুৰুৰ জীৱনৰ অৱসান ঘটিল। কাণ্ডজ্ঞানহীন ৰজা চোৰম্ভাই কৰ্মচাৰী মিছা অভিযোগতে কোনো বিচাৰ নকৰি মায়ামাৰা ১৪ জনা ধৰ্মগুৰু শ্ৰী শ্ৰী নিত্যানন্দ চন্দ্ৰদেৱ গুৰুজনাক প্ৰাণদণ্ডৰ আদেশ দিছিল। মহাৰাজ চোৰম্ভাই গুৰুক বিনা দোষে প্ৰাণদণ্ডৰ আদেশ দিলে। গোপুতে ভকতে মহাযত্ন কৰি ক্ৰীড়া কৰ্ম সম্পাদিলে। কাঠ সংস্কাৰৰ ঠাইত ডিমৰু গজিলে, হাতীয়ে ডিমৰু পাত খালে। হাতীও মৰিল, মাউতো মৰিল, মহিমা ভক্তলৈ থলে। তেৰাৰ ৬ বছৰীয়া কালছোৱাতে ৬খানি অতি উচ্চ স্তৰৰ শাস্ত্ৰ প্ৰণয়ন কৰিছিল। অকল ইমানেই নহয়, মায়ামাৰা সমাজখন প্ৰবাহিত হৈ থাকিব পৰাকৈ ভক্তি মাংগল্য ঘোষাশাস্ত্ৰ আৰু গীতশাস্ত্ৰৰ দৰে ঈশ্বৰ ৰূপময় ধৰ্মশাস্ত্ৰ প্ৰণয়ন কৰি মায়ামাৰা সাহিত্য সংস্কৃতিলৈ মহৎ অৱদান আগবঢ়াই থৈ গৈছে। গুৰুজনা মহাপ্ৰয়াণ হোৱা আজিলৈ ৩৭৪ বছৰ অতিক্ৰম কৰিলে যদিও তেৰাৰ কাপ মৈলামৰ পৰা নিজৰি ওলোৱা মহান ভক্তি মাংগল্য ঘোষাশাস্ত্ৰ আজিও মায়ামাৰা সমাজে শ্ৰদ্ধা ভক্তি সহকাৰে সাদুৱাত থাপনা কৰি শ্ৰৱণ কীৰ্তন কৰি সেৱা জনাই আছে। আজি গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনা তেৰাৰেই বিৰচিত ৬খানি শাস্ত্ৰ বংশাৱলী পুথিত বৰ্ণিত ঘোষাৰে তেৰাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। কৃষ্ণ গুণ যশ তত্ত্ব কৰিয়া বিচাৰ, ৬খানি শাস্ত্ৰ ৰচিলন্ত চমৎকাৰ, ভকতি মংগল ঘোষা একবিৰচিলা, ৯৬৬ যে পদে নিৰূপিলা, তুতয় দুতয় দুই ভতিমা ৰচিলা, ৮ কুৰি গীতে এক গীত শাস্ত্ৰ কৈলা, চতুৰ্থ স্কন্ধৰ ২ অধ্যায়ৰ হন্তে, ৬ অধ্যায়ত সতী চৰিত্ৰ প্ৰবন্ধে, পদবন্ধে আৰু মৎস্য চৰিত ৰচিলা, অষ্টমৰ শেষাধ্যায়ৰ কথা নিবন্ধিলা, মূল টীকা ভাঙি পদ কৈলা দশমৰ, লিখিলা নাটক অংকবধ মাৰীচৰ, এহি ৬ শাস্ত্ৰ কৰি লন্ত অতিহাৰ, যাক পাই ভকতৰ আনন্দ অপাৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।